ল'ৰা ছোৱালী পঢ়ি আছে নেকি? আজি কোনে পঢ়িব আমাক? জীয়া যেতিয়া আছে লৈ আহক পঢ়িব, য'তে আছে তোৰ পৰা লৈ আহক পঢ়িব। ল'ৰা ছোৱালী পঢ়ি আছে নেকি? আজি কোনে পঢ়িব আমাক? আপুনি নমস্কাৰ, মই ৰোহিত দাস। আজি 3 বছৰ হ'ল মোৰ লোৱা, 3 বছৰ হ'ল। সেইদিনাখন নাম ভাওনা বুলি আহিছিল, নাম পাম ভাওনা মই বুলি পেলাই আহিল। সেইদিনাখন থাকিল, ইদিনাখন মই ফোন কৰিলো মই বোলে চাদা খেলিবলৈ গ'লো বোলে। সেইদিনাখন আজিলৈকে পোৱা নাই। মামা মোৰ ল'ৰাটোক অকমান চাব পাৰো ক'ৰবাত যেতিয়া আছে, আপুনি অকমান দয়া কৰি চেষ্টা কৰি তাৰ চোলাই কিনি যদি মাক বাপেক ঘৈণীয়েক চব আছে, আপুনি অকমান দয়া কৰক মামা। মই কষ্ট কৰি ডাঙৰ দীঘল কৰিছিলো, দুনিয়াত হাজিৰা কৰি কৰি মেট্ৰিকৰ পৰীক্ষা পঢ়াইছিলো। এতিয়া নাই, মাক বাপেকে ভাল খাইছো নে নাই? আজি 11 দিন, 11 দিন আজি নাই। কলে গ'ল, কি হ'ল? মামা অকমান সুবিধা কৰি আমাক সহায় কৰিব। নমস্কাৰ, মোৰ মানুহজন ৰোহিত দাস। তেখেতে কোম্পানীৰ ৰুমৰ পৰা ওলাই আহি ষ্টেচনত চুৰ বিচাৰিহে পাইছেহি, আৰু তেখেত 26 তাৰিখে ডেট আছিল, অহা ডেট। তাৰ পৰা 26 তাৰিখৰ 11টা বজালৈকে পাইছিলো ফোন, তাৰ পৰা আকৌ যোগাযোগ নাই একো। আজিলৈকে 3 তাৰিখ হ'ল, আজিলৈকে একো যোগাযোগ পোৱা নাই। বেংগলোৰ। কিমান বছৰ হ'ল বেংগলোৰত থকা? 3 বছৰ হ'ল। মে 24 তাৰিখে ৰুমৰ পৰা ওলাই আহিছিল ঘৰলৈ বুলি। তাৰ পৰা আমি 26 তাৰিখে 11টা বজাত পাইছো ফোন, তাৰ পৰা যোগাযোগ একো নাপালো। আৰু এজাহাৰ দিছো, এজাহাৰে কৈছে, দিওঁতে কৈছে যে আমি তেখেতৰ ফোনটো যদি অন হৈ থাকে তেতিয়াহ'লে আমালৈ ফোন কৰিব, যদি আমাৰ যদি অনে হৈ থাকে আমি আপোনালোকে কিয় ফোন কৰিব লাগে, আমি তেওঁৰ লগতে যোগাযোগ কৰিব পাৰিম। সেইবুলি মই কাটি দিলো ফোনটো। একো পোৱা নাই আজিলৈকে, একো পোৱা নাই সহায়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।